নমস্কাৰ এনিভাৰ 24 চাই থকাৰ বাবে ধন্যবাদ জনাইছো। এটো ৰাজ্যত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। নলবাৰীৰ তিহত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এখন গাড়ী চুৰি কৰা হৈছিল আৰু সেই গাড়ীখনক বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত আছিল। অৱশেষত গাড়ী চুৰক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী, কিন্তু গাড়ী চুৰৰ পৰা পিস্তল জব্দ কৰা হৈছে। এতিয়া যেন অসমৰ বিভিন্ন প্ৰান্তত সুলভ হৈ পৰিছে অবৈধ মৰাণাস্ত্ৰ। কালিৰ দিনটোত কিন্তু হোজাইত অনুৰূপ ঘটনা সংঘটিত হৈছিল। হোজাইৰ এজন যুৱকৰ ঘৰৰ পৰা অবৈধ মৰাণাস্ত্ৰ জব্দ কৰিছিল আৰক্ষীয়ে। পুনৰবাৰ টিহুত এনেধৰণৰ ঘটনা সংঘটিত হৈছে। এতিয়া প্ৰশ্ন উত্থাপিত হৈছে, এনেধৰণৰ অবৈধ মৰাণাস্ত্ৰ কোনে আচলতে অসমত সৰবৰাহ কৰিছে? তেওঁলোকে অবৈধ মৰাণাস্ত্ৰ কাৰ পৰা ক্ৰয় কৰিলে বা কেনেকৈ সেই চোৰৰ হাতলৈ মৰাণাস্ত্ৰ আহিল? আৰক্ষী প্ৰশাসন ৰাজ্যৰ বিভিন্ন প্ৰান্তত হস্তম হৈ থকাৰ সমান্তৰালভাৱে কিন্তু এনেধৰণৰ অবৈধ মৰাণাস্ত্ৰ হাতত ৰখাটো অতি ভয়ংকৰ সংকেত। এই মুহূৰ্তত সেই দৃশ্যাংশ আছে, সেই দৃশ্যাংশ লগতে সেই খবৰ আমি আপোনালোকক জনোৱাৰ চেষ্টা কৰিছোঁ। নলবাৰীত টিহুত ভয়ংকৰ ঘটনা। নলবাৰীৰ টিহুত গাড়ী চোৰক আটক কৰা হৈছে আৰু গাড়ী চোৰ কেইটাৰ পৰা AS01DQ5851 নম্বৰৰ এখন ছুইফ্ট বাহন জব্দ কৰা হৈছে আৰু এই বাহনখন 14 জানুৱাৰীত হেৰাইছিল। 14 জানুৱাৰীত চুৰি হৈছিল। দুজন যুৱকে ৰঙিয়ালৈ বুলি ছুইফ্টখন লৈ হাউলিৰ পৰা আহি আছিল আৰু তেনে অৱস্থাতে কিন্তু টিহুৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ নাথকুচি যি আছে, নাথকুচি কালী মন্দিৰৰ সমীপত আগচি ধৰিছিল চোৰৰ এটা দলে আৰু তাৰ পাছতেই গাড়ীৰ পৰা যুৱক দুজনক নমাই গাড়ীলৈ উধাও হৈছিল চোৰ আৰু সেই গাড়ীখন বিচাৰি আৰক্ষীয়ে অব্যাহত ৰাখিছিল অভিযান আৰু আৰক্ষীৰ অৱশেষত সফল অভিযানত চোৰকেইটাক গ্ৰেপ্তাৰ কৰিছে, চোৰকেইটাক আটক কৰিবলৈ সক্ষম হৈছে। চোৰকেইটাৰ পৰা আচৰিত ধৰণে আৰক্ষীয়ে 7.6 mm পিস্তল জব্দ কৰিছে আৰু AS01DQ5851 নম্বৰৰ যিখন ছুইফ্ট আছিল, সেই ছুইফ্ট বাহনখনো আৰক্ষীয়ে চোৰৰ কবলৰ পৰা জব্দ কৰিবলৈ সক্ষম হৈছে। আৰু টিহু আৰক্ষীয়ে বৰপেটাৰ বৃন্দাবন হাতীৰ দয়াময় দাসৰ পুত্ৰ উজ্জ্বলদীপ দাস, বৰমাৰ মাধৱপুৰৰ চাহানুৰ আলী আৰু কলগাছিয়াৰ আনোৱাৰ হুছেইনক আটক কৰিছে আৰু এই যুৱক তিনিজনে এই বাহনখন চুৰি কৰিছিল। চুৰি কৰাৰ পিছতে কিন্তু তেওঁলোকে অবৈধ মৰাণাস্ত্ৰ হাতত ৰাখিছিল। পিস্তল দেখুৱাই ভয় ভাবুকি প্ৰদান কৰাৰ অভিযোগ আছে। পূৰ্বতেও তেওঁলোকে তেনেধৰণৰ ঘটনা সংঘটিত কৰাৰ অভিযোগ আছে আৰু আৰক্ষীয়ে তেওঁলোকক অৱশেষত গ্ৰেপ্তাৰ কৰিছে। 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ নাথকুচি কালী মন্দিৰৰ সমীপৰ পৰা দুজন যুৱক হাউলিৰ পৰা আহি থকা অৱস্থাতে ৰঙিয়ালৈ আহি আছিল যুৱককেইজন আৰু গাড়ীখন হঠাৎ ৰাতি আগচি ধৰে। আগচি ধৰি 13 জানুৱাৰীৰ দিনাখন গাড়ীখন লৈ উধাও হৈছিল এই তিনিজনকৈ চোৰ। এই গভাইত চোৰে কিন্তু এতিয়া দেখা পোৱা গৈছে যে চুৰিৰ লগতে তেওঁলোকে পিস্তল হাতত ৰাখিছে, অবৈধ মৰাণাস্ত্ৰ হাতত লৈ এনেদৰে ভয় ভাবুকিৰে কিন্তু গাড়ী চুৰি কৰিবলৈ একাংশ এতিয়া নামি পৰিছে। এনেধৰণৰ কাৰ্যত, এনেধৰণৰ অপৰাধমূলক কাৰ্যত নামি পৰিছে আৰু সেইসকলক নাকি লগাবলৈ অসম আৰক্ষী প্ৰতি মুহূৰ্তত সজাগ হৈ আছে। কিন্তু তাৰ সমান্তৰালভাৱে অন্য এক প্ৰশ্ন উত্থাপিত হৈছে যে অবৈধ মৰাণাস্ত্ৰ তেওঁলোকৰ হাতলৈ কেনেকৈ আহিল? কোনে সৰবৰাহ কৰিছে অসমত এনেধৰণৰ মৰাণাস্ত্ৰ? এই বিষয়টো কিন্তু অত্যন্ত চিন্তনীয়। যোৱাকালি আমি তিনিজন মানুহ আটক কৰিছোঁ। মানে যোৱা উৰুকাৰ দিনা 14 তাৰিখ ৰাতি হাউলি, বৰপেটা ডিষ্ট্ৰিক্টৰ হাউলিৰ পৰা দুজন যুৱকে এখন ছুইফ্ট গাড়ী এখন ভাড়া কৰি লৈ আহিছিল। মানে ৰঙিয়ালৈকে লৈ যাম বুলি ড্ৰাইভাৰক লৈ আহিছিলে। আহি পেলাই সিহঁতে প্ৰায় 9টা, 9:30 ভিতৰত মানে আমাৰ নেশ্যনেল হাইৱেত টিহু থানা অন্তৰ্গত কালী মন্দিৰ, নাথকুচি কালী মন্দিৰৰ ওচৰত এই ড্ৰাইভাৰটোক জবৰদস্তি কৰি পেলাই নমাই পেলাই তাক বান্ধি থৈ দিলে। দি পেলাই গাড়ী আৰু ড্ৰাইভাৰৰ মোবাইল নম্বৰটো লৈ উদ্ধাৰ হ'ল সিহঁতে। তাৰপিছতে ড্ৰাইভাৰে আমাক ৰাতি জনালে নাথকুচি আউটপোষ্টত। লগে লগে আমি এটা কেছ ৰুজু কৰিলোঁ টিহু থানাত। টিহু PS কেছ নম্বৰ 06/24 আণ্ডাৰ ছেকশ্যন 392X। তাৰ পৰা আমি তদন্তত আমি CDR বা টাৱাৰ ডাম্প আমাৰ যিখিনি আমি এনালাইচিছ কৰিব লাগে আমি কৰিলোঁ। এডিশ্যনেল SP ক্ৰাইম ছাৰৰ লগত মই আৰু মোৰ ষ্টাফ কৰি পেলাই আমি কিবা এটা লাইন পালোঁ। ক্লু এটা পোৱাৰ পিছত আমি কালি মংগলদৈৰ পৰা এজন যুৱক উজ্জ্বল দাস বুলি তেখেতক
আটক কৰিবলৈ সক্ষম হওঁ আৰু তেখেতক সোধপোছ কৰোঁতে তেখেতে এই ঘটনাত জড়িত আছে বুলি স্বীকাৰ কৰে আৰু তাৰ লগত কিছুমান ল'ৰা বৰপেটাত থকা বুলি কয় আমাক। লগে লগে আমি ৰাতি তেওঁক লৈ পেলাই আমি বৰপেটাৰ বিভিন্ন ঠাইত অভিযান চলাওঁ। অভিযানৰ কালত আমি 2জন যুৱক আৰু তেওঁৰ লগৰে 2জন যুৱকক আটক কৰোঁ। এজনৰ নাম হ'ল আনোৱাৰ হুছেইন, তেখেতৰ ঘৰ ইছলামপুৰ, আৰু এজন চাহানুৰ আলী বুলি, তেখেতৰ ঘৰ একচুৱেলি বৰমা, সিও একেলগে আছিলে আনোৱাৰ হুছেইনৰ ঘৰতে। আমি 2জনক ধৰাৰ পিছত আমি সিহঁতৰ ঘৰটো যেতিয়া আমি তালাচী চলাওঁ, তেতিয়া ঘৰৰ পিছফালে এটা 7.65 mm পিষ্টল এটা ৰিকভাৰী কৰোঁ, লগতে 3 গুলি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ।